তলত পৰি গ'লো। পৰি যাওঁতে চকাই মোৰ ফুটছালটো কাটি নিলে। মই দেখি আছোঁ তাত লৰি আছে। সেই যেতিয়া ঝটকা এটা লাগি এটা ঠাইত মোৰ ৰেলৰ ডাব্বা এটা মোৰ হাতত লাগিল, তেতিয়া হাতখনো ভাঙি গ'ল। নমস্কাৰ সকলোকে, মই আস্মিনা দ্য আনটল্ড ষ্টৰীৰ আন এটা এপিছডলৈ আপোনালোকক স্বাগতম। আজি মোৰ লগত আছে এগৰাকী সংগ্ৰামী নাৰী, সুলেখিকা আৰু বিভিন্ন সাহিত্য সংস্কৃতিৰ লগত জড়িত, লগতে মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ আজীৱন সদস্য। 2015 চনৰ 30 জুলাইত এটা ভয়াৱহ ৰেল দুৰ্ঘটনাত বাওঁ ভৰিখন কাটি যোৱাৰ লগতে বাওঁ হাতখনো ভাঙি পৰে। বৰ্তমান হাতখনত প্লেট আৰু কৃত্ৰিম ভৰিৰ সহায়েৰে জীৱনৰ সকলো কাম কাৰো সঁহাৰি নোলোৱাকৈ কৰি যোৱা গুৱাহাটীৰ ছোৱালী আৰু গোৱালপাৰাৰ বোৱাৰী মিনু হাজৰিকা বাইদেউক মই মোৰ চেনেলত স্বাগতম জনাইছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ, তোমালৈ বহুত ধন্যবাদ। তুমি মোক সাক্ষাৎটো ল'বলৈ অহাৰ বাবে ধন্যবাদ জনালোঁ। আপোনাকো ধন্যবাদ, আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছুক্ষণ মোৰ এই চেনেলত দিয়াৰ বাবে। চাকৰি, ঘৰ, সমাজ, সাহিত্য সকলো পিনে আগবঢ়া আপোনাৰ পৰা আমি প্ৰেৰণা লোৱা দৰকাৰ। কিন্তু তাৰ আগতে মই আপোনাক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। ধন্যবাদ বাইদেউ। বহুত বহুত ধন্যবাদ তোমালৈ। আপোনাক সকলোৱে বাইদেউ সংগ্ৰামী নাৰী হিচাপে আখ্যা দিয়ে। মোৰ প্ৰথমটো কুৱেশ্যন আপোনালৈ হৈছে, সংগ্ৰামী নাৰীৰ এই পৰিচয়টো আপুনি কেতিয়া আৰু কেনেকৈ আপোনাৰ গঢ় লৈ উঠিল? হয়, প্ৰথম কথা হ'ল মই গুৱাহাটী কাহিলীপাৰাৰ জীয়ৰী। তাত যেতিয়া আছিলোঁ, বিয়া হয়, আমি বহুদিন গুৱাহাটীত থাকোঁতেই তেতিয়া মই এখন স্কুল ষ্টাৰ্ট দিছিলোঁ। তাৰ আগতে মই ডেফোডিল ইংলিছ মিডিয়াম স্কুলত কাম কৰিছিলোঁ, সেয়া আমাৰ মালিগাঁৱত। তাতে স্কুলখন ৰেলৰ মাটিত আছিল বাবে এদিন ৰেলৱে ভাঙি পেলালে। তেতিয়া ছাত্ৰ ছাত্ৰীসকলে সকলোৱে বহুত মনত দুখ কৰিলে। আমাৰ মেডামসকলে তেওঁলোকে ক'লে যে তোমালোকে যদি লৈ কিবা কৰিব পাৰা কৰা। তেতিয়া হয়, মই এটা ভাড়াঘৰ লৈ ল'ৰা ছোৱালীবিলাকক স্কুলখন শৰাইঘাট ইংলিছ একাডেমি বুলি নাম দি ৰাখিলোঁ। তাতে ল'ৰা ছোৱালীবোৰ ৰাখি ভাড়াঘৰটোতে তেওঁলোকক প্ৰথম বেচটো 17টাই মেট্ৰিক দিলে। বাকী সৰু ক্লাছৰ পৰা আছিলে ভালেখিনি, আৰু ভালেখিনি বেলেগ স্কুলত গ'ল। আৰু তেনেতে মোৰ ষ্টাফখিনি এদিন ক'লে, মেম আমি জুলাই মাহ বন্ধ, এদিন আমি ফুৰিবলৈ যাওঁ। আমি গোটেইখিনি ওলালোঁ। ছোৱালীজনী তেতিয়া 5 বছৰ। আমি সকলোৱে উঠিলে। মই উঠাৰ আগতে মালিগাঁও প্লেটফৰ্মত এবাৰ পৰিলোঁ। পৰোঁতে আচলতে সেইটোৱে চিন আছিল, যাব নালাগিছিল। তথাপিও সকলোৱে উঠি গ'ল যেতিয়া, ময়ো আৰু উঠিবলৈ লৈ উঠিম আৰু তেনেকুৱাতেতো গাড়ীখন চলি গ'ল। মই পিছলি শ্লিপাৰটো অলপমান বেয়া আছিল, তলত পৰি গ'লোঁ। পৰি যাওঁতে চকাই মোৰ ফুটছালটো কাটি নিলে। মই দেখি আছোঁ তাত লৰি আছে। তাৰপিছত মই দেখি আছোঁ কাটি গৈছে। তাৰপিছত আৰু সকলোৱে, কোনোবাই চিঞৰিছে, কোনোবাই দেখিয়ে মোৰ ষ্টুডেণ্ট আছিলে, এয়া মেম হয় বুলি কোনোবাই টানি দিলে চেইনডাল। তাৰপিছত ৰৈ গ'ল। হঠাতে যেতিয়া ৰ'ল, মই তেনেকেতে অলপ পিছুৱাই আহিলোঁ ভৰিখন কাটাৰ পিছতে। মোৰ এইখিনি হুচ আছে, মই বেহুচ হৈ যোৱা নাই। যেতিয়া পিছলৈ গুচি আহিলোঁ, তেতিয়া ৰেলখন ৰৈ যাওঁতে ৰেলখন ঝটকে ৰৈ নাযায়, তাৰমানে অলপমান সেই যেতিয়া ঝটকা এটা লাগি এটা ঠাইত মোৰ ৰেলৰ ডাব্বা এটা মোৰ হাতত লাগিল, তেতিয়া হাতখনো ভাঙি গ'ল। হাতখনটো একো কৰিব নোৱাৰা হ'ল, ভাঙি গ'ল। কোনোবাই দেখিলে, সকলোৱে উঠাই মেলি আনিলে। মোৰ চুৰিদাৰ পিন্ধি আছিলোঁ, চুৰ্ণিৰে মোৰ সেই কাটা অংগটো বান্ধি উঠাই অনা হ'ল। আহিলোঁ সকলোৱে। তেতিয়া গধূলি সময়, আৰু সেই বন্ধ আছিল কাৰণে মোৰ ঘৰৰ মানুহবোৰ সকলোৱে ফুৰিব গৈছিল, কোনো নাছিল। কিন্তু মোৰ ভনী তাতে আছিল, তেওঁলোকে এডভকেট কৰে। তেওঁলোকে ফোন নাম্বাৰটো মই এনেকুৱা আছিল যে মোৰ বেহুচ হৈ যোৱা নাছিলোঁ। মোৰ কিন্তু ইণ্টাৰনেল বহুত তেজ গৈছিল। তাৰপিছত সকলোৱে ক'লে মেমক এতিয়া ক'ত কি কৰে, কোনোবাই আনিলে, গাড়ী আনিলে সকলোৱে। মোৰ এটাই চিন্তা আছিলে যে মোৰ ছোৱালীজনীক এতিয়া কেনেকৈ কি গতাই যাওঁ, মইতো এতিয়া মৰিমেই, মই মৰিম বুলিয়ে ভাবিছিলোঁ। কিন্তু এটা কথা আছে যে ৰাখে হৰি মাৰে কোনে, সেইটো সঁচা। ওপৰজনাই যদি ৰাখিব বিচাৰে, বিৰাট ডাঙৰ এক্সিডেণ্টৰ পৰা মানুহ বাচিব পাৰে। কিন্তু সেই সময়ত তথাপিও মই ভাবিলোঁ যে ইয়াত মোৰ ডাঙৰ এক্সিডেণ্ট, মইতো নাবাচিম, মোৰ ছোৱালীজনীক মাত্ৰ ঘৰৰ মানুহক মই গতাই যাম। তাৰপিছত সেই সময়ত হাজবেণ্ডো বাহিৰত আছিল।
মোৰ ঘৰৰ মানুহ শ্বিলং ফুৰিবলৈ গৈছিল আৰু কোনোবা কোনোবা আছিল, কিন্তু ডাঙৰ ভণ্টি যিজনী এডভকেট আৰু ভনীজয় তেওঁলোকে গুৱাহাটীতে আছিল। তেওঁলোকে আহিলে আৰু মোৰ দেউতাৰ ঘৰ বৰপেটা পাঠশালা, তেওঁলোকেও আহিলে। বৰদেউতাৰ ল'ৰা গুৱাহাটীত থাকে, মোৰ মামাৰ ঘৰ যোৰহাট, সকলো ফালৰ পৰা মানুহবিলাক আহি গ'ল মোৰ গা এনেকুৱা দেখি। চবে অহাৰ পিছত সেই সময়তে চবে চালে যে কম্পিউটাৰত কেনেকে ভৰিখন ঠিক কৰা যায়। চবে চালে যে 6 ঘণ্টাৰ ভিতৰত হ'লে আমাৰ সেই বস্তুটো লগাব পৰা যায়। 6 ঘণ্টাৰ ভিতৰত নহ'লে আমাৰ মানে সেইটো জীৱটো নাথাকে। কিন্তু 6 ঘণ্টাততো মালিগাঁৱৰ পৰাতো আৰু সম্ভৱ নহয় যে 6 ঘণ্টাতে লগাই দিব পাৰিব সেই অংগটো। তাৰপিছত 6 ঘণ্টালৈহে সেইটো সময় থাকে, সেইটো চোৱা গ'ল। কিন্তু তেতিয়া মোৰ বৰদেউতা ল'ৰাজনে ক'লে, আহাচোন ডাউন টাউনত লৈ আহা, কিৰণ ভৰালী ডাউন টাউনৰ ডক্তৰ। তেখেতে ক'লে হ'ব, কিন্তু কাটিব লাগিব ভৰিখন। কিন্তু যিহেতু ট্ৰেইনে কাটিলে তাৰমানে কি হয়, থেতেলা খায়। সেইটো মানে অকল ফুটছেলটোহে গৈছিলে, কিন্তু মোৰ অলপ মিলাবৰ কাৰণে আঁঠুৰ তললৈকে কাটিব লগা হ'ল। তাৰপিছত 2 দিন তাত থকাৰ পিছত ICUত অপাৰেশ্যনটো কৰিলে। অপাৰেশ্যন কৰোঁতে মোক তাৰে এনেস্থেচিয়া ডক্টৰে কৈছিলে যে মিনু, তুমি কিবা কাম ভাল কৰিব লগা আছে, নহ'লে বা তুমি আৰু কিবা ভাল কাম কৰিছা, নহ'লে এনেকুৱা এক্সিডেণ্টত কোনো নাবাচে। মোৰ লেফ্ট ছাইডটো একেবাৰেই ডেমেজ হৈ গৈছিল। তাৰপিছত মোৰ ঘৰখনে, মোৰ ভনী জোৱাই, ভাই ভনী সকলো আহিল, গোটেই ঘৰখনে বহুত সহায় কৰিলে। তাতে মই 1.5 মাহৰো বেছি মই হস্পিটেলত থাকিলোঁ। এনেকৈ থাকি তাৰপিছত প্ৰথম যেতিয়া কাটি দিলে, মইতো এটাই ভাবি লৈছিলোঁ যে মইতো আৰু কেনেকৈ মই জীয়াম, কি কৰিম। সকলো ডক্টৰে আহি মোক ভিডিঅ'বিলাক দিয়ে, দেখায়। মোৰ মেণ্টেলি অলপমান মই হৈ গৈছিলোঁ যে মই কেনেকৈ চলিম পৃথিৱীত, হাতত লৈ আৰু এনেকুৱা মই ইমান ডাঙৰ ঘটনা, ভৰি এখন নোহোৱাকৈ মানুহ জানো চলিব পাৰে। মই এই কথাষাৰে মাইণ্ডত আহি মই সদায় কান্দিছিলোঁ। চবেই মোক প্ৰেৰণা দিয়ে, আহে, ভিডিঅ'বিলাক দেখায়। তাৰপিছতো হস্পিটেলত আছোঁ যদিও মোৰ মনত বহুত মানে দুখ যে মই কেনেকৈ চলিম, সেই কথাটোৱে মোৰ মনটোৱে মানে বহুত অশান্ত হৈ থাকিল। তাৰপিছত এনেকৈ থাকোঁতে ডক্টৰে আহি ক'লে অলপ হুইল চেয়াৰত অলপমান ঘূৰক। ডাউন টাউনখন বৰ ধুনীয়া। তাৰপিছত অলপ ফুৰিলোঁ, খোৱা বোৱাবিলাক বৰ ধুনীয়াকৈ দিয়ে। ডাউন টাউনৰ চিকিৎসা খুব ভাল, ভালদৰে কৰি এদিন আহিলোঁ, মোৰ ভায়ে গৈ আনিলে। তাৰপিছত ক'লে যে তুমি গুৱাহাটীতে আমাৰ ঘৰত থাকা। তেওঁলোকে খুব ধুনীয়া পৰিৱেশত মোৰ ভাই বোৱাৰী, মাহঁতে খুব মৰম কৰি, মোৰ ভনী দুজনী, ইহঁতে একেবাৰে সিহঁতৰ মৰমতে মই মানে বহুত আগবাঢ়ি গ'লোঁ। আৰু সেই তেতিয়াৰ পৰাই মোৰ সংগ্ৰামী জীৱনটো আৰম্ভ। বাইদেউ, আপোনালৈ মোৰ দ্বিতীয়টো কুৱেশ্যন হৈছে, যিহেতু এই ইনচিডেণ্টটোৰ পিছত মানে সেইখিনি সময়ছোৱাত আপোনাৰ ছোৱালী বহুত সৰু আছিল, 5 বছৰ আপুনি কয়, তাইক ডাঙৰ কৰাৰ ক্ষেত্ৰত আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছিল নে? কাৰণ আপুনি তেতিয়া সাধাৰণ মাৰ নিচিনা নাছিল, হয় নে নহয়? শাৰীৰিকভাৱে যিহেতু অকণমান হ'লেও প্ৰব্লেম, আপুনি সেইটো এতিয়াও কেতিয়াবা ফিল কৰে নেকি যে মই সেইখিনি কৰিব পৰা নাই? তাৰপিছত জীৱনটো হয় বহুত কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছোঁ, কিন্তু মোৰ পৰিয়াল মানে মোৰ ঘৰৰ মা, ভাই, ভনী দুগৰাকীয়ে মোক ইমান উৎসাহ দিলে, তেওঁলোকৰ ইমান সহায় সহযোগিতা পালোঁ, মই সেইখিনি কষ্ট কমেই পালোঁ। আৰু মোৰ ছোৱালীজনী সৰুৰ পৰাই এই দেখি পেলাই নেকি বহুত বুজা ছোৱালী হৈ গ'ল। তাই 5 বছৰতে লাগে যেন তাই 10-12 বছৰীয়া ছোৱালী। ইমান বুজে মোক, বহুত সৰুৰ পৰাই তাই এই গোটেইখিনি দেখি দুখবিলাক মোৰ তাই বুজা হৈ গ'ল ছোৱালীজনী। সেই ক্ষেত্ৰত তাইক মই নাভাবোঁ যে তাই কষ্ট পাইছে বা মই কষ্ট দিছোঁ। কাৰণ মই অটবকত গৈ 6 মাইলৰ মানে ইৰাণ ভৰেল ডক্টৰে ক'লে অটবক 6 মাইল, তাতে আপুনি কৃত্ৰিম ভৰিখন লগাব পাৰিব। জাৰ্মানীৰ পৰা আনি দিলে ভৰিখন। তাৰপিছত তাতে অলপ এক্সাৰচাইজ শিকালে, কেনেকৈ চিৰি উঠিম, কেনেকৈ খোজকাঢ়িম, সেইবোৰ দেখুৱালে। তাৰপিছত মই তেতিয়া আৰু ভাবি ল'লোঁ যে মই পাৰিম। মোৰ আত্মমনোবল বহুত বেছি। মই ভিডিঅ'বিলাকো চালোঁ, দেখিলোঁ দেখোন কাৰোবাৰ দেখোন 2খন ভৰিয়েই নাই, কাৰোবাৰ 2খন হাতেই নাই। তাৰপিছত মইনো বাৰু কিয় নোৱাৰিম? একেবাৰে মনা নাই, হয়। আৰু ছাপোৰ্ট আছিলে মোৰ ঘৰখনত বহুত বেছি, সেইকাৰণেই চাগে মই হাৰ মনা নাই। আৰু মোৰ ছোৱালী বহুত বুজা ছোৱালী, বহুত ভাল। এতিয়াতো তাই মেট্ৰিক পাছ কৰিল, কলেজত যাব, আৰু বহুত ডাঙৰ হ'ল, আৰু বহুত বুজা ছোৱালী তাই মোক বহুত বহুত বেছি বুজে। সেইকাৰণে মই হেপ্পী। আৰু মই যেনেকৈ
যি ক্ষেত্ৰত থাকোঁ, কবিতা বা সাহিত্যৰ ক্ষেত্ৰত তাইও তেনেকৈ আগবঢ়াই নিছোঁ পঢ়াৰ লগতে। অল অসমৰ ভিতৰত তাই এইবাৰ ফাৰ্ষ্ট কবিতা আবৃত্তিত প্ৰাইজ পাই আনিছে। আৰু তেনেকৈ তাইও অনলাইনত কবিতা হওক, গল্প হওক, সকলোতে প্ৰাইজ পায়। হয়, লিখেও আৰু পায়। আৰু ইংলিছত বেছি তাই অলপ ভাল, ইংলিছৰো কবিতা লিখে। তেনেকেই মই সেইকাৰণে অসুবিধা পাইছোঁ বুলিও ক'ব নোৱাৰোঁ। আৰু যিখিনি মাকৰ দায়িত্ব মই সুচাৰুৰূপে পালন কৰোঁ। আৰু তাইক কেতিয়াবা সোধোঁ, তুমি কিবা অসুবিধা পোৱা নেকি? তাই মোক কয়, তোমাৰ দৰে মই মা আকৌ ভাবোঁ মোৰ লগৰবিলাকেও পাওঁ, তাই এনেকৈ কয়। বহুত ভাল লাগে তেতিয়া। তাই মোক চিঠি দিয়ে ধুনীয়াকৈ। বাৰ্থডে হ'লেও তাই নিজেই সেইখিনি কৰি পেলাই মাক ক'ব, মা তোমাক পাই মই বহুত সুখী, তুমি বহুত বুজা। তেতিয়া মোৰ ভাল লাগে। সেইটোৱে। বহুতখিনি কৰিছে। হয়, হয়। ল'ৰাও আছে? নাই, এটাই ছোৱালী। এটাই ছোৱালী। তাই আচলতে বুজাবুজিৰ মাজত চলিলে আৰু মানুহ সঁচাকে চলি যাব পাৰি। এখন ভৰি ডাঙৰ কথা নহয়। আত্ম মনোবলটো মেইন, আৰু ঘৰৰ মানুহখিনি চাপৰ্ট লাগিব। মোৰ পৰিয়ালটোৰ অতিপাত চাপৰ্ট, মানে বহুত মৰম কৰে। আৰু যিবিলাক ইয়াতে আহি বংশ পৰিয়াল, তেওঁলোকেও মোক ভাল পায় যে মই এইটো সমাজত আছোঁ। মোক দেখে মিটিঙত যোৱা। হয়, এই যে জড়িত, আৰু গোটেই মানুহখিনি মোক বহুত মৰম কৰে। সেইকাৰণে মোৰ ভাল লাগে, মই আগবাঢ়ি যাব পাৰিছোঁ চবতে। সেইটোৱে কথা, ভাল লাগে। আৰু আপোনালৈ মোৰ তৃতীয়টো কোৱেশ্চন হৈছে, লেখিকা হিচাপে আপোনাৰ যাত্ৰাটো কেতিয়া আৰু কেনেকুৱা? মই যেতিয়া হস্পিটেলৰ বেডত আছিলোঁ, তেতিয়া মোৰ যিজনী এডভকেট ভণ্টি, তাই ক'লে তুমি ফেচবুক হোৱাটছআপ তোমাক মই খুলি দিম। তেতিয়ালৈকে মোৰ নাছিলে ফেচবুক হোৱাটছআপ, 2015 নাছিলে। ফোন আছিলে, কিন্তু ফেচবুক হোৱাটছআপ মোৰ নাছিলে। কাৰণ মই স্কুল কৰিছিলোঁ, টিচাৰ আছিলতো, তেওঁলোকক শিকাই আছিলোঁ ল'ৰা ছোৱালী। তেতিয়া তাই মোক বহুত শিকাই দিলে। শিকাই দিয়াৰ পাছত মই বহুত বন্ধু বান্ধৱ পালোঁ। তেওঁলোকৰ কিছুমান ভালো পাইছোঁ, বেয়াও পাইছোঁ, কিন্তু মোৰ ভৰিৰ কথা জানি সকলোৱে মোক বহুত প্ৰেৰণা দিলে আৰু বহুত ভালদৰে উৎসাহ দিয়ে সকলোৱে। তাৰপিছত মই মনৰ কথাবিলাক মই লিখিবলৈ ল'লোঁ, গল্প আকাৰে হওক, কবিতাৰ আকাৰে হওক। সেই তেনেকেই মই লিখি এদিন ভাবিলোঁ কবিতাখিনি মই প্ৰকাশ কৰিম। আৰু কবিতাবোৰ চাই দিয়ে মোক কেতিয়াবা মোৰ হাজবেণ্ডেও, তেখেতেও মানে কেতিয়াবা গান গাই কবিতা লিখে, তেওঁ চাই দিয়ে। আৰু আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া মই দেউতাৰ পৰা বহুত প্ৰেৰণা পাইছিলোঁ। মোৰ দেউতাই পুলিচৰ DSP আছিল যদিও চাকৰি তেওঁ কিন্তু লিখা মেলাত বহুত আগ্ৰহ আছিল। তেওঁৰ এখন কিতাপ আছিল প্ৰেমবান। তেওঁৰ এই কিতাপখনৰ পৰা মই বহুত প্ৰেৰণা পাইছিলোঁ। ফেমিলিৰ পৰা মোৰ দেউতা আছিল। তাৰপিছত তেওঁ মোক বহুত শিকাইছিলে কেনেকে লিখিব লাগে, কেনেকে মিটিঙত কথা ক'ব লাগে, কেনেকে স্কুলত ভাষণ দিব লাগে। মই সৰুৰ পৰাই ভাষণ দিছিলোঁ। মোৰ এইবিলাক দেউতাৰ পৰাই মই প্ৰেৰণাটো পাইছোঁ। আৰু ঘৰখন কেনেকে চলাব লাগে, কেনেকে সুচাৰুৰূপে ল'ৰা ছোৱালী পালন কৰিব লাগে, সেইবিলাক মই মোৰ মাৰ পৰা শিকিছোঁ। হয়, বেডৰ পৰা, হস্পিটেলৰ বেডৰ পৰা দেউতাৰ কিতাপখন চাই মই প্ৰেৰণা পালোঁ। মই প্ৰথম কবিতাৰ কিতাপখন এয়া মোৰ মন আকাশ। এইখনো আকৌ মই লিখিছোঁ যদিও মই এখন প্ৰাইজ পাইছোঁ। কেনেদৰে নগাঁৱত এগৰাকী কবিতা আছে, কবি আছে, তেখেত আনন্দ প্ৰকাশৰ। তেখেতৰ এটা প্ৰতিযোগিতা পাতিছিলে তেখেতে কবিতাৰ প্ৰতিযোগিতা পাতোতে তাতে মই এইখন প্ৰাইজ পালোঁ, আনন্দ প্ৰকাশ নগাঁৱৰ। তেওঁৰ তাতে প্ৰাইজ পাই তেওঁ 10খন কিতাপ মোক দিলে বাছনি কৰি, 10খন কিতাপ বনাই দিলে মানে তেখেতে। তাৰপিছত 10খন, আমিনুৰ ৰহমান তেখেতৰ নাম, কবি এগৰাকী, সাহিত্যিক, ভাল তেখেত, বহুত মৰমীয়াল, নগাঁৱৰ। তেখেতে, মই যেতিয়া প্ৰাইজটো পালোঁ, তেওঁলোকে লটাৰী হেৰি কৰে, মোৰ নামটো আহিল। আৰু মোৰ এই ভৰিৰ কথাটো জানিও তেওঁৰ এটা অনুষ্ঠানেই আছে তেনেকৈ। খুব ধুনীয়াকে মানে বহুতক প্ৰেৰণা দি আহিছে, বহুতৰ কিতাপ প্ৰকাশ কৰিছে। তেনেকে মোৰ এই কিতাপখন এনেকে প্ৰকাশ কৰি দিলে। আৰু এতিয়া এই দ্বিতীয় এখনো মই প্ৰাইজ পাইছোঁ। মোৰ জীৱন কাহিনী আৰু বেলেগৰো কাহিনীবিলাক জড়িত আছে। উপন্যাস এখন আৰু এখন লিখিছোঁ, সেইখন ওলোৱা নাই, ওলাব। আৰু সেইখন মানুহৰ বাবে সেইখন
কেতিয়া ওলাই আছে? এইখন ওলাব আৰু অহা মাহত এইখন ওলাব। আৰু এই কিতাপখনে 10খন তেখেতে দিলে। মই এতিয়ালৈকে পাব্লিছ কৰা নাই, কিন্তু মোৰ যে ফূৰ্তি লাগিছে মই যে এখন কিতাপ পাইলো, বহুত আনন্দিত মই এইটো কাৰণতে। এতিয়া পাব্লিছ হোৱা নাই মানে মাৰ্কেটত নাই, দিয়া নাই, আৰু মাৰ্কেটত দিয়াৰ হিচাপে মই লোৱা নাই। মোৰ ফূৰ্তি আনন্দ লাগিছে সেইটোৱে, আৰু মই যে লিখিছো এখন কিতাপ আকাৰে উলিয়াব পাৰিছো সেইটোৱে মোৰ হয়। মোৰ দেউতাৰ কাৰণে মই অৰ্পণ কৰিছো এইখন কবিতা পুথিখন, মোৰ বাবা তেখেতৰ অৰ্পণ কৰা এইখন কিতাপ। হয়, মোৰ মন আঁকা। আৰু মই লিখি থাকো পেপাৰত হওক, মেগাজিনত হওক, সাহিত্য সভাৰ মেগাজিনত প্ৰতি মাহে ওলাই মহাবাহু বুলি, মুম্বাই সাহিত্যৰ পৰা। এই আমাৰ গোৱালপাৰা সাহিত্য সভাৰ মেগাজিন, সকলো বিলাকতে মই দিওঁ। গল্প, কবিতা, সকলো কাহিনী, মোৰ নিজৰ সঁচা কাহিনীবিলাকো লিখো, মোৰ বাবাৰ কাহিনীবিলাকো লিখো। মোৰ বাবা কেনেকে সত্যৰে কাম কৰি গৈছিল, আমাক কেনেকে শিকাইছিল কথাবিলাক। মোৰ বাবাই বহুত ভালদৰে শিক্ষা দিছিলে। মোৰ মা যেনেকে দিছে মোৰ বাবাই শিকাইছিলে যে সকলো পঢ়াটোৱে মেইন, নিজৰ শিক্ষাটোহে নিজৰ ভিতৰৰ পৰা আহে, পঢ়িলেহে তুমি চব পাবা, সেইটোৱে সম্ভৱ। সেই তেনেকে মোৰ ছোৱালীকো সেনেকে শিক্ষা দিছো যে পঢ়াৰ এইটো নহয় যে তুমি বহুত মাৰ্কছ পাই পাছ কৰিলে হ'ব, এজন সুনাগৰিক হ'ব লাগিব, সুচৰিত্ৰৱান হ'ব লাগিব, তেতিয়াহে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিবা। সেইটো মই ছোৱালীক সদায় শিক্ষা দিওঁ। বাইদেউ, আপুনিতো বহু ধৰণৰ বঁটা লাভ কৰিছে, কৰ্মশ্ৰী বঁটা, সংগ্ৰামী নাৰী হিচাপে বঁটা, আন্তৰ্জাতিক নাৰী দিৱসতো আপুনি বহু ধৰণৰ বঁটা পাইছে। আপোনাৰ এই বঁটা পোৱাৰ অভিজ্ঞতাটো আমাৰ লগত শ্বেয়াৰ কৰিবনে? হয়, মোক যেতিয়া এনেকে বহুতে জনা হ'ল, তেতিয়া তেওঁলোকে সকলোৱে মানে যিসকলেই জানে মোক প্ৰেৰণা দিয়ে আৰু কয় আপোনাৰ পৰাতো বহুত শিকিব লগা আছে। আমাৰ অনুষ্ঠান যেতিয়া কৰিম আপোনাক কিন্তু মাতিম, যেনেকে কয়। মাতে, বহুতত যাব নোৱাৰো, গুৱাহাটী ইয়াৰ পৰা এতিয়া বহুত দূৰ। যেতিয়া বহুকেইটা বঁটা ল'বলৈ যাব লগা হ'ল, যেনেকে এইখন প্ৰেৰণামূলক বঁটা এয়া দিছে অসম স্কুল অফ এডুকেশ্যনৰ উদ্যোগত প্ৰতিষ্ঠাপক সম্পাদক ছৈয়দ নিজামুল হক বৰণী প্ৰেৰণামূলক বঁটা এয়া দিছে। আৰু এয়া সংগ্ৰামী ৰাষ্ট্ৰীয় কবি মহোৎসৱৰ নদী-নাৰী মিনু হাজৰিকা, এয়া উদ্যোক্তা নদী-নাৰীৰ, এয়া সংগ্ৰামী নাৰী। আৰু আছে বহুত। আৰু এয়া আন্তৰ্জাতিক নাৰী দিৱসত দিছিলে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ পৰা ৰুমি ভূঞা, তেখেতৰ মই সম্পাদিকাও আছিলো তেওঁৰ অনুষ্ঠানত, গুৱাহাটীৰ অনুষ্ঠানত বহুদিন কৰিলো। তাৰপিছতো ইয়াৰ পৰা সম্ভৱ নহয় যে, দূৰ হৈ যায়। আৰু এয়াও অপৰূপা তেখেতে দিছে, ৰুণা লীলা। তেওঁৰ কথা জানে চাগে, তেওঁ এটা ডাঙৰ ৰোগত তেওঁ ভুগি জয়ী হৈ আহিলে, তেওঁৰ কথা শুনিছেই চাগে টিভিত। তেওঁ দিছে মোক এইটো, বিশেষভাৱে সক্ষম হৈও যে সাহিত্যৰ জগতলৈ মই যে ইমানখিনি কৰি আছো আগবঢ়োৱা অৱদানৰ বাবে দিছে। আৰু এনেকে বহুত আছে, গোটেইখিনিতো আৰু দেখাব নোৱাৰি, বহুত আছে তাৰমানে দিয়া। আৰু তেওঁলোকক মই বহুত ধন্যবাদ যে তেওঁলোকে মোক বুজি পাইছে। এয়া এটা ডাঙৰ প্ৰেৰণা ন, যেতিয়া মাতি নি এটা বঁটা দিয়ে, মই আৰু কাম কৰিবলৈ আগবাঢ়ি যাব পাৰো। তেওঁলোকে নিস্বাৰ্থভাৱে দিছে, একদম নিস্বাৰ্থভাৱে যিসকলে দিছে মোক মাতি নিয়ে, বহুত সন্মান দিছে। ইয়াতো গোৱালপাৰাতো, অকল গুৱাহাটীত নহয়, গোৱালপাৰাতো বহুতে মোক মৰম দিছে, বহুত বঁটা দিছে, বহুত সন্মান দিছে, বহুত মৰম কৰে, ভাল লাগে। এতিয়া গোৱালপাৰা মই সাংগঠনিক সম্পাদিকা গোৱালপাৰা সাহিত্য সভাৰ, যিহেতু মই এতিয়া গোৱালপাৰাত আছো। হয়, আৰু অসম সাহিত্য সভাৰ সংবাদ প্ৰহৰী। আৰু মই যিমান পাৰো মানুহৰ ভাল কৰিবলৈ চেষ্টা কৰো, ভাল চিন্তা কৰো, মনত সদায় পজিটিভ ভাৱটো ৰাখো। কোনোবাই মোক বেয়া কৰিলেও যাতে মই তেওঁক বেয়া নকৰো, মই ভালেৰে তেওঁক উত্তৰ দিম, সদায় সেনেকে ভাবো। যেনেকে কোনোবাই যদি মই যদি কাৰোবাক ভাবো যে তেওঁ বেয়া, কোনোবাই যদি কৈও যে তেওঁ বেয়া, মই তেতিয়া আকৌ বেয়া নেকি, মই ভাল কৰিম। মোৰ সেইখিনি মানে পুৰা আত্মবিশ্বাস আছে, মই বেয়া মানুহক ভাল কৰিব পাৰো। তেনেকুৱা মই কৰিছো। এজন ল'ৰা ভৰি এখন বেয়া, ইয়াৰে নামটো নলওঁ, তেওঁৰ মাকে মোক ফোন কৰি ক'লে আমাৰ ল'ৰাজন ফাঁচি দিব ওলাইছে। মই বোলো কিয়, ভৰিখন এনেকুৱা কাৰণে। লগে লগে মই ফোন কৰিলো ল'ৰাজনক, তুমি কিয় ফাঁচি দিব ওলাইছা? কৈছে নাই, মোৰ ভৰি এনেকুৱা, মই জীৱনটো কি কৰিম। মই বোলো মোক চোৱা, মোৰতো এখন ভৰি নাই, হাতত মইতো চব কৰি আছো, মই চাকৰি কৰো, সমাজত সকলোৱে জানে,
ঘৰৰ গোটেই কাম কৰোঁ, মোৰতো কাম কৰা মানুহো নাই। আৰু মোৰ ছোৱালীক এতিয়া মই মেট্ৰিক পাছো কৰোৱালোঁ। তাৰ পাছত বহু বুজালোঁ। বুজোৱাৰ পিছত অলপ দিনতে শুনিলোঁ দোকান এখন দি তেওঁ খাইছে আৰু চলি আছে আৰু বিয়াও পাতিলে। কিমান ভাল লাগিছে আপোনাক মোৰ বহুত বেছি ভাল বহুত লাগিছে। বেছি বহুত মাতিছিলে, যাব পৰা নাই, যাম এদিন ল'ৰাজনৰ ঘৰত যাম, বহুত ভাল লাগিছে। তেনেদৰে মই স্কুল কৰি থাকোঁতে এজন ল'ৰা এখন স্কুলৰ পৰা উলিয়াই দিছিলে, বেয়া বুলি স্কুলখনৰ পৰা। কোনো স্কুলত নলয়, মই তাক স্কুলত লৈ মেট্ৰিক পাছ কৰিলে, কিন্তু 3rd ডিভিজন গৈছে, যি নহওক পাছ কৰিছিল ল'ৰাজন, নাম নলওঁ, কিন্তু ল'ৰাজন এতিয়া আৰ্মিত চাকৰি পালে। ঠিক তেনেকুৱা আমি মানুহক কোনোবাই যে কয় এই ল'ৰাজন বেয়া, এই ছোৱালীজনী বেয়া, সেইটো আমি বেয়াটোক আমি কেনেকে ভাল কৰিম সেইটোহে ভাবিব লাগিব। বেয়াটোক বেয়া বুলি এৰি দিব না। কোনো মাক বাপেকে বেয়া হওক ল'ৰাটো বুলিতো এৰি নিদিয়ে, জন্মও নিদিয়ে। আৰু এইটোতো নাভাবে যে মোৰ ল'ৰাটো বেয়া হওক, মোৰ ছোৱালীজনী বেয়া হওক। গতিকে কি কাৰণে এইটো বেয়া বুলি এৰি দিব লাগে? ভাললৈ আনা। সৰু ল'ৰা এটা, সেই ল'ৰাটো এদিন আমাৰ ভৱিষ্যতৰ সুনাগৰিক হ'ব, কোনোবাই ডক্তৰ হ'ব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই সমাজ সেৱক হ'ব। সদায় মনেৰে আমি পজিটিভ ল'ৰাটোক যদি ভাবি থাকো, আমি যদি বেয়াটো ভাবো বেয়াই হ'ব, আৰু যদি ভালটো ভাবো আমাৰ ভালেই হ'ব ল'ৰা ছোৱালী সদায়। আৰু মই উঠি অহা প্ৰজন্মক মই বহুত ভাল পাওঁ, মৰম কৰো, ভাল হোৱাটো বিচাৰো তেওঁলোকে। আপোনাৰ মাজত সকলোৱে গুণ আছে বাইদেউ। আপুনি নিজে যিমান যি নহওক, মানে যিমানে ডিপ্ৰেছনত নাযাওক বা যিমান সেই পৰিস্থিতিৰ পৰা আপুনি অকলে উঠি আহিছে, কিন্তু আৰু লগতে আপুনি আজি দুজনক উঠি অহাৰ সেই সাহসটোও দিছে। হয়, যে তোমালোকে মোক চোৱা, মোৰ পৰা প্ৰেৰণা লোৱা। হয়, মই যাতে সকলোৰে প্ৰেৰণা হৈ চলিব পাৰো, সেইটোৱে মই আদৰ্শ নাৰী হ'ব বিচাৰো। মই এগৰাকী হয়, মই এগৰাকী ভাল জীয়ৰী হ'ব বিচাৰো ঘৰৰ, এগৰাকী ভাল মাক, এগৰাকী ভাল পত্নী, আৰু সমাজৰ এগৰাকী আদৰ্শ নাৰী হ'ব বিচাৰো। আৰু এবাৰ গোৱালপাৰা কলেজত এটা অনুষ্ঠানত মই কবিতা আবৃত্তিৰ অনুষ্ঠানত কবিতা আবৃত্তি কৰিলো। কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰী বহুত দৌৰি আহিলে মোৰ ওচৰত, দৌৰি আহি কেইগৰাকী মানে সেৱা কৰিলে, সেৱা কৰি ক'লে মেম ইমান ধুনীয়া কবিতা এটা ক'লে। এতিয়াও আছে মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত ফটো, সিহঁতে মোক বহুত ভাল পালে, ইমান ধুনীয়া কবিতা আপুনি দিলে, আমাক শুনালে, বহুত ভাল লাগিল। সকলোৱে ফটো উঠিলে, ফোন নম্বৰ ললে, এতিয়াও আছে, ৰৈ গৈছে। এতিয়াও কথা হয়, মোৰ ভাল লাগে, সেইবোৰ ভাল লাগে। সন্মানটোতো মানুহে টকাৰে কিনিব নোৱাৰে, মৰমটো নোৱাৰে, সেই ভিতৰৰ পৰা আহিব লাগিব। মই ভিতৰৰ পৰা মই এইটো ভাবি স্বাৰ্থলৈ মানুহক কিন্তু মৰম কৰিব নালাগে, যে মই তোৰ পৰা কিবা পাম তেতিয়াহে মৰম কৰিম, নহয়। নিজ স্বাৰ্থৰে কাম কৰিলে তেওঁ কেতিয়া আমাৰ কামত আহিব আমি কবই নোৱাৰো। এইটো সদায় মাইণ্ডত ৰাখিহে আমি কামবিলাক কৰিব লাগে। অৱহেলা কৰা পাৰ্চনটোৱে কেতিয়াবা আপোনাৰ কিবা এটা কামত লাগি যাব পাৰে, কোন কেতিয়া কামত লাগিব কোনেও নাজানে। এইটো ময়ো মানে প্ৰমাণ আৰু মানে হয় না? আৰু আমি যদি ভাবো এই মানুহজনৰ কামটো কৰি দিলো কি দৰকাৰনো, এনেকে ভাবিব নালাগে। সেই মানুহজনৰ আমি ভালটো কৰাৰ লগে লগে ওপৰৰ জনা আছে নহয়, তেওঁ আমাৰ ভাল দেখিব। আমি যদি ভাল লিখি থৈছে, ভাল কৰিব, সেইটোৱে ভাবো মই সদায়। মানে বাইদেউৰ পৰা মই যিখিনি মানে পডকাষ্টটো কৰি মই নিজে এটা প্ৰেৰণা পালো যে মানুহক সদায় পজিটিভলি চাব লাগে। তোমাৰ মাজত যিখিনি জ্ঞান আছে সেইখিনি তুমি দিয়া, মানে তেওঁ যদি বেয়াও হয় সেইটো মই আপোনাৰ পৰা আজি শিকিলো। কাৰোবাৰ যদি বেয়া, আমিও এইটো কৰো, বেয়া ল'ৰা তাৰ লগত লগ নহব, যেনেকে মোৰ ল'ৰাকো মই কওঁ বেয়া, কিন্তু তাৰ লগত লগ নহব, কিন্তু নহয় তাই বেয়া হওক একো নহয়, কিন্তু তুমি ভাল কৰাৰ চেষ্টাটো কৰা। এইটো মানে মইতো মোৰ ছোৱালীকো শিকাইছো। কিছুমানেতো কয় এই ছোৱালীজনী এই ল'ৰাটোৰ লগত কথা পাতে, প্ৰেম নেকি? নহয়, কিয় ভাই ভনীও হব পাৰে, আৰু এই বয়সটোতো ল'ৰাই ছোৱালীক আৰু ছোৱালীয়ে ল'ৰাক মানে কথা পাতি ভাল পায়, এই বয়সটো। আমিওতো সেই বয়সটো এৰি আহিছো। সদায় সেনেকে ভাবি মৰমেৰে কথা কব লাগিব, যে তুমি এনেকে নচলিবা, এনেকে চলিবা, ভালদৰে চলিবা, এইটো আমি বুজাব লাগিব। খঙেৰে নহয়, মৰমেৰে। খঙেৰে নহয়, সকলো মৰমেৰে কৰিলে সকলো ফালে জয়ী হব পাৰিম আমি। মৰমটোৱেই আচল বস্তু, অস্ত্ৰ, ডাঙৰ অস্ত্ৰ, মৰম আৰু ভাল ব্যৱহাৰ। তাৰ দ্বাৰা আমি জয়ী হব পাৰিম, সকলো জয় কৰিবও পাৰিম, সেইটোৱে ডাঙৰ কথা। জীৱনৰ এই কঠিন সংগ্ৰামৰ পিছতে আপুনি এগৰাকী বৰ্তমান সুলেখিকা। আপুনি ইয়াৰ পৰা কি শিকিলে আৰু আপোনাৰ আগন্তুক প্ৰজন্মক আপুনি কি বাৰ্তা দিব বিচাৰিছে? হয়, ভাল প্ৰশ্ন কৰিছা। আগন্তুক প্ৰজন্মই তেওঁলোকে আমাৰ ভৱিষ্যত। তেওঁলোকক মই এটা শিক্ষা দিব বিচাৰো
যে কেতিয়াও আত্মমনোবল হেৰুৱাব নালাগে। কোনোবাই কিবা যদি কৈও যে তোমালোকে এইটো নোৱাৰিবা, মনত এইটো ভাবিবলৈ মই কিয় নোৱাৰিম। কোনোবাই ক'লেই হাৰ মানি যাব নালাগে। নিজৰ মনটোক এনেকে ডাঠ কৰি ৰাখিব লাগে যে মই পাৰিমেই। ঘঁহোতে ঘঁহোতে যেনেকে শিল হৈ যায়, যেনেকে আমি চাওঁতে পঢ়োতে পঢ়োতে এদিন আমি ভাল কিয় মানুহতো কিছুমান ল'ৰা ছোৱালীটো ষ্ট্ৰীট লাইটৰ তলত পঢ়িওতো কৰিছে, কিছুমানটো নোখোৱাকেও এসাঁজ নোখোৱাকেও পঢ়িছে। কিমান সিদিনা এটা ভিডিঅ' পালো, ল'ৰাটোৱে ক'ৰবাত ভাগা চিঙা দি বিক্ৰী কৰি ভনীয়েকক পঢ়াইছে। এগৰাকী মাকক দেখিছো চব্জি বিক্ৰী কৰি ল'ৰা ছোৱালী পঢ়াইছে। এনেকেওতো পঢ়ি আছে। এইটো আমি ভাবিব নালাগে এই ল'ৰাটোৰ ইমান বস্তু আছে, এই ছোৱালীজনীৰ ইমান বস্তু, ইমান কাপোৰ কানি, আমাৰ নাই, তেনেকে ভাবিব নালাগে। নাই নাই, যিখিনি আছে তাতে সন্তুষ্ট থাকিব লাগে। এদিন নিজে চাকৰি কৰিবা, নিজে পাবা। সকলোৱে এইটো ভাবিব নালাগে আমি দূৰৰ পৰা তেওঁলোক বিল্ডিঙত থাকে, ইমান ধনী মানুহ, আমি ক'ত থাকো, এইটো কেতিয়াও ভাবিব নালাগে। আমি একো লৈ নাযাওঁ, কিন্তু আমাৰ ভাল ব্যৱহাৰ, ভাল মাত কথা, ভালখিনিহে আমাৰ থাকি যাব। ঘৰ বাৰী টকা পইচা এইবোৰ কোনো মাইনে নাৰাখে। মই সেইটোৱে উঠি অহা প্ৰজন্মক ক'ব বিচাৰো যে দেখাক দেখি যাতে নকৰে। এই দেখাক দেখি এই বাইকখন তাৰ আছে ইমান ধুনীয়া, দেউতা মা মোক দিবই লাগিব, সেইটো ক'ব নালাগে। তুমি নিজে কিবা কৰি লোৱা। দেউতাই যদি নিজে দিয়ে সেইটো বেলেগ কথা। কাৰোবাৰ বহুত টকা আছে, বাবা তুমি ভালকে পাছ কৰিলা, তোমাক এখন বাইক দিম দিয়া, সেইটো বেলেগ কথা। কিন্তু নিজে দিবই লাগিব বুলি নহয়। এনেকুৱা এটা ঘটনা দেখিছো, মাক দেউতাকক বহুত কষ্ট দি পেলাই বাইকখন ললে, কিন্তু কি হ'ল, পাছদিনা ল'ৰাটো এক্সিডেণ্ট হৈ মৰি থাকিল। কেতিয়াও সেনেকুৱা হ'ব নালাগে। মনটোক ইমানেই স্থিৰ কৰি ৰাখিব লাগে, ধৈৰ্যৰে ৰাখিব লাগে, তেতিয়া আমি সকলো ফালে আগবাঢ়ি যাম। এইটো নাই নাই শব্দটো কেতিয়াও ক'ব নালাগে। আছে, মোৰ চব আছে, মই এদিন আগবাঢ়ি যামেই। সকলোৰে প্ৰেৰণা হোৱাৰ চেষ্টা কৰিব লাগে। আত্মমনোবল হেৰুৱাব নালাগে। কিবা নাই শব্দটো ভাবিব নালাগে। মাত্ৰ এটাই ভাবিব লাগে, আমি ইয়াত চিৰদিন নাথাকো, আমি আলহী পৃথিৱীত। গতিকে আলহী যিহেতু, আমি সকলোকে ভালখিনি দি যাম। আমি প্ৰেৰণা হ'ম, আমি আদৰ্শ হ'ম, সদায় সেনেকে ভাবিব লাগে। আৰু যেতিয়া মই হস্পিটেলৰ বেডত আছিলো, বহুদিন থাকিলো, তাৰ পাছত ঘৰত আহিও শুকোৱালৈকে সুদিন বিচনাত থাকিলো। তেতিয়া মই সদায় দুখৰ গানবিলাক শুনি কান্দো। সকলোৱে কিয় কান্দি থাকা, কান্দিবতো নালাগে। হয়, লিখা মেলা কৰা হয়। তেতিয়া মই লিখা মেলা কৰো মনৰ কথাবিলাক, আৰু তেতিয়াই ভাবো হয় মই কিবা নহয় কিবা এটা কৰিম, যিটোৰ দ্বাৰা মোৰ দ্বাৰা কোনোবাই প্ৰেৰণা পাব। হয়, তাৰপিছত মনটোৰ আত্মমনোবল নেহেৰুৱালো। মই জীৱনটোক জয়ী কৰিলো বুলি ভাবো। এতিয়া সকলো কৰিলো, সকলো ফালে। ছোৱালীও মেট্ৰিক পাছ কৰিল, ঘৰখনৰো যি কিবা হয়, মই হাজবেণ্ডক নোকোৱাকে নিজৰ যিখিনি পাৰো, যিখিনি আছে সেইখিনিৰে মই সকলো কৰিলো। ভাল লাগে তেতিয়া, বহুত ভাল লাগে যে মই জয়ী হৈছো। সেইখিনি তেনেকেই মই বিচাৰো যে উঠি অহা প্ৰজন্ময়ো যাতে মনোবল নেহেৰায়, কৰি যায় সকলো কাম ভালদৰে, পঢ়া শুনা কৰি এগৰাকী ভাল মানুহ হওক, দেশৰ সমাজৰ সুনাগৰিক হওক, তাকেই ভাবো মই। আপোনাৰ সেই ইনচিডেণ্টত সকলোৱে আপোনাক সমানভাৱে চাইছিলে? চাইছিলে, কিন্তু কোনোবাই কোনোবাই কৈছিলে যে এতিয়াতো মাকৰ ঘৰতে থাকিব চাগে, এতিয়াতো বহুত মাকৰ কষ্ট হ'ব ঘৰখনৰ। এই কথাষাৰ মই শুনিব পাইছিলো, তেতিয়া মোৰ বেয়া লাগিছিলে যে এতিয়াতো কি কৰিব, ঘৰখনেই চাব লাগিব, ভৰিখনতো নাই। এইটো ভবা নাই যে আমি কৃত্ৰিম ভৰি লগাইও আগবাঢ়ি যাব পাৰো। সেই কিছুমান মানুহ আছিলে হস্পিটেলত থাকোতে, আমাৰ ঘৰৰ মানুহখিনিক কয় তাইতো মৰি যাব, হয়তো জীয়াই নাথাকে। মানুহে আচলতে এইটোহে ক'ব লাগে, একো নাই ভাল হ'ব। এই যে মানুহ ইমান নেৰ' মাইণ্ডেড, তেতিয়া অলপ বেয়া লাগে। মনবিলাক ইমান ঠেক, ইমান সৰু। তেতিয়া এতিয়াও কিছুমান পাওঁ, মই সেই তেনেকুৱা মানুহৰ পৰা দূৰত থাকো। সদায় যিয়ে মোক প্ৰেৰণা দিব পাৰে, মোকতো টকা পইচা বা বয় বস্তু একো দৰকাৰ নাই, যিখিনি আছে হ'ব যথেষ্ট। কিন্তু মানুহে মাতষাৰ, ব্যৱহাৰ, কথা সেইখিনিয়ে ভালদৰে যদি নিদিয়ে, কি আৰু পৃথিৱীত আহিলে জীয়াবলৈ, সেইটোৱে ভাবো। ভাল মানুহ বেয়া মানুহ দুটাই মই পাইছো আৰু পায়ো থাকো, আৰু মই সেই বেয়াখিনিৰ পৰা অলপ আঁতৰি থাকো, আৰু যিমান পাৰো ভাল কৰিবলৈ চেষ্টা কৰো। যদি নহয় তেতিয়া আঁতৰি আহো, কিন্তু মই ভাল কৰিবলৈ চেষ্টা কৰো। বেয়াখিনি কথাৰে হওক, লিখনিৰে হওক, মোৰ কিবা দেখাই হলেও হওক, মই ঠিক কৰিবলৈ মাইণ্ডটো চেষ্টা কৰো।
কিছুমান মানুহ পাওঁ মোক যেনেকে মই চলা ফিৰা কৰোঁ মোৰ ভৰিখনৰ কথা বহুতে নাজানে নাজানিলে কিছুমানে অলপমান কথাবিলাক অলপ তেৰা বেকাকে কয় বা ক'ব নাজানো কিবা এটা অলপ মানে মোৰ শুনিবলৈ বেয়া লগাকেও কয় পিছত আহি মই এনেকেই মই কথাবিলাক কওঁ মই এনেকুৱা এনেকুৱা তেতিয়া নিজে অনুতাপ কৰে যে মানুহজনীক দেখোন চিনিয়ে নাপালো এই তেনেকুৱাকে মই মানে মানুহে যে কয় বদলা লয় মই ভাল ধৰণে বদলা লওঁ তাৰমানে বেয়া ধৰণে নলওঁ সেনেকে শিক্ষাটো দিওঁ আৰু সেইটোৱে ভালেৰে মানে বেয়াৰে নহয় আপুনি প্ৰথমে ক'ব দিয়ে কোৱা কিমান কবা কোৱা যেতিয়া মই ক'ম তেতিয়া সি নিজে ৰিয়েলাইজ কৰিব মানে মই মানে সেনেকুৱাই কৰোঁ আৰু ওপৰজনক অতিপাত বিশ্বাস কৰোঁ মই বিশ্বাস কৰি আছিলোঁ সেয়াই আজিৰ এই হৃদয়স্পৰ্শী এপিছডটোত আমি এগৰাকী সংগ্ৰামী নাৰী মিনু হাজৰিকা বাইদেউ জীৱনৰ এক অবিস্মৰণীয় যাত্ৰা শুনিলো শাৰীৰিক সীমাবদ্ধতা থাকিলেও মানুহৰ সাহস আৰু শক্তিৰে হয়নে বাইদেউ মনোবলেৰে আমি কিমানখিনি আগুৱাই যাব পাৰো তাৰ এক জীৱন্ত উদাহৰণ তেওঁৰ কাহিনীৰ পৰা আমি এইখিনিয়ে শুনিলো যদি মনত সাহস আৰু আত্মবিশ্বাস থাকে আৰু আশা সকলো সম্ভৱ আজিৰ এই সাক্ষাৎকাৰ কেৱল এটা সাক্ষাৎকাৰ কৰা নহয় ই এটা শিক্ষা এটা প্ৰেৰণা আৰু এটা শক্তিৰ উৎস চ' বাইদেউ আপোনাক বহুত ধন্যবাদ আপোনাৰ অমূল্য আৰু আপোনাৰ অভিজ্ঞতাবোৰ আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে চ' আগলৈ যেন আপোনাক আৰু লগ পাওঁ মোৰ এই এপিছডত চ' আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ জয় আই অসম